অহাকালি ৰাতিপুৱা 7:30 বজাৰ পৰা সন্ধিয়া 4:30 বজালৈকে আমাৰ ধুবুৰী জিলাত মুঠ 1465টা পলিং ষ্টেচনত পঞ্চায়ত ইলেকশ্যন হ'ব আৰু আমাৰ টোটাল 20টা জেডপিৰ কাৰণে 69 জন কেণ্ডিডেট আৰু এপিৰ কাৰণে 417 কেণ্ডিডেট আৰু জিপি সমূহৰ কাৰণে 128 জিপিৰ কাৰণে 3999 কেণ্ডিডেট আছে। অলৰেডি আপোনালোকে দেখিছে যে ধুবুৰী সদৰ বিলাসীপাৰা CDC অফিচ আৰু গোলগঞ্জ CDC অফিচৰ পৰা পুলিং পাৰ্টিসমূহ নিজৰ পুলিং সামগ্ৰী লৈ নিজৰ নিজৰ পুলিং ষ্টেচনলৈ গৈছে। আমাৰ ধুবুৰী জিলাত 244টা P-2 পুলিং ষ্টেচন আছিল, যাৰ কাৰণে যোৱাকালি পুলিং পাৰ্টি অলৰেডি গৈ তেওঁলোকৰ পুলিং ষ্টেচনসমূহ পাইছেহি আৰু টোটেল আমাৰ 29টা উমেন পুলিং ষ্টেচনো আমি ৰাখিছোঁ এইবাৰ। তো মই এটাই অনুৰোধ জনাম যে আমাৰ যি ভোটাৰসকল আছে তেওঁলোক যাতে ৰাতিপুৱা সোনকালে আহি তেওঁলোকৰ ভোটিং ৰাইটটো সাব্যস্ত কৰে আৰু যাতে আমি উইদিন টাইম আমাৰ ইলেকশ্যনটো কমপ্লিট কৰিব পাৰোঁ। পুলিচৰ ছিকিউৰিটি থাকিব, এডিশ্যনেল পুলিচ পাৰ্চনেল থাকিব। তাৰ উপৰিও আমাৰ যিসকল চিভিল ছেক্টৰ অফিচাৰ আছে, পুলিচৰ ছেক্টৰ অফিচাৰ আছে, তেওঁলোকে অলৰেডি সেই পুলিং ষ্টেচনসমূহ ভিজিট কৰিছে আৰু তাৰ লোকেল মানুহৰ লগতো কথা পাতিছে আৰু এটা যাতে ধুনীয়াকৈ তাত পুলিং হৈ যায় তাৰ কাৰণে এটা কনফিডেন্স বিল্ডিং মেজাৰ কৰা হৈছে। তাৰ উপৰিও আমাৰ জ'নেল অফিচাৰসকল থাকিব, চিভিল জ'নেল অফিচাৰ, পুলিচ জ'নেল অফিচাৰ থাকিব। তাৰ উপৰিও পুলিচ আৰু মেজিষ্ট্ৰেটসকলৰ কিউআৰটি কিছুমান থাকিব। যাতে মাষ্টাৰ ট্ৰেইনাৰসকলকো ডিপ্লয়ড কৰা হৈছে যাতে যদি কিবা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় আমি ইমিডিয়েটলি ৰিচ আউট কৰিব পাৰোঁ আৰু এনি চিটুৱেশ্যন আমি প্ৰপাৰলি হেণ্ডেল কৰিব পাৰোঁ। আমাৰ টোটেল পলিং পাৰ্চনেল একচুৱেলি আমাৰ পলিং ষ্টেচন আছিলে 1465। চ' 1465ৰ এগেইনষ্টত আমি প্ৰিচাইডিং অফিচাৰ প্লাছ ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং দিছোঁ আৰু য'ত 1000তকৈ বেছি আমাৰ আছে ভোটাৰ্ছ আছে তাত আমি ফ'ৰ্থ পলিং অফিচাৰসকলকো আমি ডেভেলপ কৰিছোঁ। এটা চেণ্টাৰত আপোনাৰ 1+3 যদি 1000ৰ তলত হয় তেতিয়া 1+3 মানে 1+3 মানে প্ৰিচাইডিং অফিচাৰ, তাৰপিছতে ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং এৰাউণ্ড আপোনাৰ 7000 প্লাছ হ'ব। আৰক্ষী আপোনাৰ প্ৰত্যেকটো আপোনাৰ চেণ্টাৰত ছিকিউৰিটি প্লেন আমাৰ SP ফালৰ পৰা কৰা হৈছে। তাত আমাৰ হোমগাৰ্ডছো ডেপ্লয় কৰা হৈছে আৰু তেওঁলোকৰ ফালৰ পৰা আমাৰ পুলিচ ছেক্টৰ ডেপ্লয় কৰা হৈছে ছেক্টৰ অফিচাৰ হিচাপে আমাৰ যিসকলে আমাৰ চিভিল ছেক্টৰ অফিচাৰ্ছৰ লগত সংগতি ৰাখি কামখিনি কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।